নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে আজি মই অমিতাৰ সবজি ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছো আশা কৰো ভিডিওটো আপোনালোকে শেষলৈকে চাব একেবাৰে সাধাৰণভাৱে বনালো আৰু খাইও ভাল লাগিলে ভিডিওটো চাই ভাল পালে লাইক কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া হকচোন ভিডিওটো আৰম্ভ কৰো অমিতা লৈছো এফালে বুট লৈছো কাবেলি বুট হয় বইল কৰি ললো এফালে সয়াবিন লৈছো এটা আলু লৈছো আদা ৰসুন এফালে কাজু কেইটামানৰ জলকীয়া আৰু পিয়াজ গুটেখিনি মই কাটি ললো ভালদৰে আৰু এতিয়া কেৰাহীখন পাতিলো পাতি তেল গৰম হলত তেজপাত আৰু ফোৰণ দিলো পিয়াজখিনি দি দিলো কাটি লোৱা এখিনি অলপ লৰাই লম আৰু ইয়াতে মই আদা ৰসুনৰ পেষ্টটো দি দিলো জলকীয়াও দিছিলো অলপ ৰঙচুৱাকৈ ভাজি ললো আৰু ইয়াতে মই কাটি লোৱা আলুটো দি দিলো আলু মই অলপ সৰু সৰুকৈ কাটি লৈছিলোঁ দীঘলীয়াকৈ আৰু এই অমিতাখিনিও কাটি ল'লোঁ অমিতাখিনিও মই অলপ পাতলাকৈ কাটি লৈছিলোঁ আলুৰ ডিজাইনতে কাটি ল'লোঁ আৰু এতিয়া এয়া সয়াবিনখিনি দি দিছোঁ আৰু এইখিনি মই অলপ লৰাই অকণমান ঢাকি দিম কম জুইত সিজিবৰ বাবে ঢাকনিখন খুলি অকণমান লৰাই ল'লোঁ আৰু ইয়াতে বইল কৰি থোৱা এতিয়া মই কাবেলি বুটখিনি দি দিলো কাবেলি বুট আমি 8 ঘণ্টা মান তিয়াই থব লাগে আৰু 4টা মান হুইসেল মাৰিলে সিজে এটা নিমখ হালধি দি ললো ইয়াৰ লগতে মই মছলা অলপ দিলাম এই জিৰা গুৰি দিলো ধনিয়া গুৰি আৰু ৰেড চিলি অকমান দি দিছো আৰু এতিয়া এইখিনি লৰাই লম পুনৰ ঢাকি দিছো মই জুইটো কমাই দিছো অলপ সিজি লওক আৰু এইখিনি অলপ সিজিছে আৰু ইয়াতে মই কাজু আৰু বুটৰ পেষ্ট এটা বনাই লৈছিলো এইখিনি দি দিলো বইল কৰি থোৱা বুটৰ আৰু এতিয়া অকমান গৰম পানী দি দিছো আৰু পুনৰ লৰাই দিলো এতিয়া জুইটো অলপ বঢ়াই দিলো আৰু সিজিবৰ বাবে ঢাকি দিলো আমাৰ সিজিছে আৰু ইয়াতে মই কচুৰি মিঠি অলপ দি দিছো পুনৰ লৰাই দিলো আৰু এইখিনি আমাৰ হৈয়ে গ'ল সবজি